79 নম্বৰ চিচি বৰগাঁও বিধানসভা সমষ্টি ভিত্তিত চিলাপথাৰত মহাবিদ্যালয়ৰ খেলপথাৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হ'ল খেল মহাৰণ 2.0 21টা গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰ সামৰিক অনুষ্ঠিত এই খেল মহাৰণ 2.0 কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা আৰু জুনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহাৰণৰ অন্ত পৰিব অহা 24 তাৰিখে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰায় 1100 খেলুৱৈ আধুনিক ভাষণ প্ৰদান কৰিলে নমস্কাৰ আমাৰ চিচি বৰগাঁও 79 নং সমষ্টি যি আমাৰ পঞ্চায়ত আছিলে তাৰে আমাৰ 20টা পঞ্চায়ত গাঁও পঞ্চায়ত এখন টাউন কমিটি তাতে আমাৰ 6টা ইভেন্ট হ'ব আমাৰ 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ আৰু ভলিবল লেডিজ জেন্টস ভলিবল লেডিজ আৰু জেন্টস আৰু ফুটবল লেডিজ জেন্টস আৰু কাবাডী আৰু শেষৰ দিনা আমাৰ সাইকেলিং আছে গতিকে আজি আপোনালোকে দেখিলে যে ইমান সুন্দৰ পৰিৱেশ এই গাঁৱৰ থকা লৰাবিলাক বা আমাৰ পঞ্চায়তৰ মানুহবিলাকে যে খেলি নেখেলি বা খেলাব পৰা এটা পৰিৱেশ যে অসম চৰকাৰে গঢ়ি দিছে ইয়াতে মাননীয় সংসদ মহোদয় উপস্থিত আছিলে মাননীয় বিধায়ক মহোদয় আছিলে উপায়ুক্ত মহোদয় আছিলে গতিকে সকলোৱে আন্তৰিকতাৰে লৈছে কাৰণ কিয়নো এই সমাজখন নিচামুক্ত কৰিবৰ কাৰণে ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে এটা হ'ল খেলেই আজি শিক্ষা আপুনি খেলৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী ল'ব পাৰে পঢ়িবও পাৰে আপোনাৰ জীৱনটো আপুনি পৰিচয় দিব পাৰে নিশ্চয়কৈ এইবাৰ আমাৰ খেল মহাৰণত কিমান সংখ্যক খেলুৱৈ অংশগ্ৰহণ কৰিছে এতিয়া আমাৰ আজি আমাৰ 1100 কিমানজনে আমাৰ অংশগ্ৰহণ কৰিছে ব্যুৰ ৰিপৰ্ট অসম টুডে